হয়, ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে আৰু সমান্তৰালকৈ বৰছলা বিধানসভা সমষ্টিত এতিয়া নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। সংখ্যালঘু মুছলমান লোকসকল কংগ্ৰেছ দল এৰি এতিয়া বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। বৰছলাৰ কঠলু পথাৰত বিধায়ক গণেশ কুমাৰ লিম্বুৰ উপস্থিতিত কেইবা শতাধিক সংখ্যালঘু মুছলমান লোকসকলে বিজেপি দলত যোগদান কৰিছে আৰু আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ। এয়া এনেধৰণে যিসকল সংখ্যালঘু মুছলমান লোক তেওঁলোকে কংগ্ৰেছ দল এৰি বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে আৰু দেখা গৈছে বৰছলা বিধানসভা সমষ্টিটো এতিয়া এনেধৰণে কংগ্ৰেছত মুখ্য আঘাত এনেধৰণে শ শ মুছলমান লোক এতিয়া বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে আৰু ইয়াত উপস্থিত আছে এই যোগদান কাৰ্যসূচীত বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আমি দেখুৱাইছোঁ পোনে পোনে এনেধৰণে বৰছলাত এতিয়া কংগ্ৰেছ দল এৰি মুছলমান লোকসকল বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। বৰছলাৰ কঠলু পথাৰত আয়োজিত এক নিৰ্বাচনী সভা তেনেধৰণে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ উপস্থিতিত বিজেপি দলত যোগদান কৰিছে এইসকল সংখ্যালঘু মুছলমান লোকসকল। আমি দেখুৱাইছোঁ এনেধৰণে এতিয়া বৰছলাৰ বিভিন্ন প্ৰান্তত সংখ্যালঘু লোকসকল এতিয়া বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ এই পৰিৱেশ। ইয়াত উপস্থিত আছে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। যিহেতু প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী বতাহ এনেধৰণে গৰম হৈ পৰিছে আৰু এয়া বৰছলাৰ কঠলু পথাৰত এক নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে আৰু ইয়াত উপস্থিত আছে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। ঠেলামৰা জিলা পৰিষদৰ বিজেপি দলৰ সমৰ্থিত যি প্ৰাৰ্থী শিৱচৰণ চাহু শ শ মুছলমান লোকসকল এতিয়া এনেধৰণে কংগ্ৰেছ এৰি বিজেপিলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। ইয়াত যিসকল লোকে বিজেপি যোগদান কৰিছে সংখ্যালঘু মুছলমান, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি নাম আপোনাৰ? ফকৰুদ্দিন। আগত কংগ্ৰেছত আছিল? হ্যাঁ, আগত কংগ্ৰেছ আছিল। হ্যাঁ, বিজেপি আহিছে। ভাল পাই আহিলে বিজেপিৰ আইন কানুন যিবিলাক আছে সেইটো মোৰ পচন্দ লাগিছে। কংগ্ৰেছৰ দিনত আইন কানুন ভাল নাই, ইমান সুবিধা নাছিল। এতিয়া আমি সুবিধা পাইছোঁ। আগত মানে মানুহে মাৰামাৰি কাটাকাটি ডাকাতি এনেকৈ কৰিছে, এতিয়াতো একো নাই। আমি আৰামত চিন্তা কৰিব নালাগে, সতি থাকোঁ, ঘুমাই থাকোঁ। নাই 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 নিশ্চয়কৈ এনেধৰণে আচলতে তেওঁলোকে বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ আজি বিজেপি দলত যোগদান কৰিছে। কি নাম আপোনাৰ? আব্দুল ৰহিম। আব্দুল ৰহিম। আব্দুল ৰহিম আগতে কংগ্ৰেছত আছিল? জি। আজি বিজেপিত জইন কৰিলে? জি। কি ক'ব? কি ভাল পাই জইন কৰিলে বিজেপি? কি ভাল পাই জইন কৰিলে বিজেপিত? রাস্তা ঘাট কংগ্রেসে বহুত বছর বড় রাস্তা ঘাট বানাইছে না কিছু না, বিজেপি জয়েন করছে। বিজেপি দিয়ে রাস্তা বানায় দেয় নাকি? বিজেপি রাস্তা বানাইছে না, বানায় দেয় নাকি? আপনার নাম কি? মোহাম্মদ রবিউল ইসলাম। কংগ্রেছত আছিল আগত কংগ্রেছ আছিল। কি ভাল পালে বিজেপিত আহিলে? বিজেপিত ভাল পাইছে, এতিয়া ৰাস্তা ঘাট বনাই আছে, মানুহক ঘৰ দি আছে আৰু কিবা সুবিধা কৰি আছে, বিটি পেঞ্চন দি আছে। সেইকাৰণে বিজেপিত আহিছোঁ। হয়, আমি আৰু কিছু লোক আছে তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাৰ নাম কি? আমার নাম আমিরুদ্দিন শেখ। বিজেপি জয়েন কৰিব আজি? কি ভাল পাইছে? বালার ভাই আমি পাইছি তো কিছুই। আমি দেখুৱাইছোঁ এনেধৰণে শতাধিক যিসকল মুছলমান লোকসকল আজি বিজেপিত যোগদান কৰিছে, তেওঁলোকে বিজেপিৰ প্ৰতি আকৰ্ষিত। কি নাম আপোনাৰ? কাজিমুদ্দিন। আগত কংগ্ৰেছত আছিল? হয়। কি ভাল পালে বিজেপি? বিজেপি ভাল পাইছোঁ, আপোনাৰ বিজেপি চব সহায় সুবিধা দি আছে। নিশ্চয়কৈ এয়া যিসকল সংখ্যালঘু মুছলমান লোক তেওঁলোকে আজি বিজেপিত যোগদান কৰিছে বিধায়ক গণেশ কুমাৰ লিম্বুৰ উপস্থিতিত। আমি কথা পাতিম। বিধায়কগৰাকী আছে তেওঁৰ সৈতে, আমি তেওঁৰ সৈতে কথা পাতিম। আজি বৰছলা সমষ্টিৰ আমাৰ কেহিখুন্দা পঞ্চায়তৰ কুটলা বোলা অঞ্চলত বিৰাট মানে 200-300 যিসকল কংগ্ৰেছত গতানুগতিক তেওঁলোক কংগ্ৰেছৰ
মানে কাৰ্যকৰ্তা আছিল কংগ্ৰেছৰ দলীয় দায়িত্ব থকা ব্যক্তিসকল আছিল তেওঁলোকে আজি ভাৰতীয় জনতা পাৰ্টি বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি চৰকাৰে আমাৰ এই চৰকাৰখনে যি ধৰণেৰে অতি কম সময়ৰ ভিতৰত যি ধৰণে ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰিছে সকলো জাতি সকলো ধৰ্ম নিৰ্বিশেষে উন্নয়নৰ কাম কৰিছে ইয়াৰ প্ৰতি তেওঁলোক আকৃষ্ট হয় ভাৰতীয় দলত যোগদান কৰিছে আমাৰ কাৰণে যেহেতু আপোনালোকে সবেই জানে পঞ্চায়তী ইলেকশ্যন ওচৰত আছে তেনে এক সময়ত মই আজি দেখিছোঁ যোৱাকালিও মোৰ ঘৰত ৰাতি 10টা 11টালৈকে এনেধৰণেৰে কংগ্ৰেছৰ যিসকল আছিলে তেওঁলোকে আহি যোগদান কৰিব বিচাৰিছে আমাৰ হাতত এতিয়া সময় কম হৈ আছে যে য'তেই যাওঁ আমি কংগ্ৰেছৰ যিমান আগৰ কাৰ্যকৰ্তাসকল আছিলে বিষয়বাবদ থকা ব্যক্তিসকল আছিলে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিত আহি যোগদান কৰি আছে হবিবুৰ ৰহমান সহকাৰী সম্পাদক সদস্য মই আপোনাক কৈছোঁ যে আমাৰ এখন ৰাস্তা যিটো ইছফ আলী ৰাইচ মিল টু তৰাজান পথাৰ কৰা হৈছে এইটো ৰাস্তাটো কাম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ